Hello friends, welcome to my YouTube channel Hatim Ali's Life. তো বন্ধুসকল আজি মই পুনৰাই আপোনালোকৰ মাজলৈ উপস্থিত হলোহি। আজি মোৰ আলোচ্য বিষয় হাইব্ৰিড F1 শিবা কোমৰা খেতিৰ ভিডিও আপোনালোকলৈ পঠিয়াই আছো। তো আজিৰ এই ভিডিও চাই আশা কৰো আপোনালোকে এনেকুৱা ধৰণৰ বৰ্ষা কালত কৰা কোমৰা খেতি আপোনালোকে নিশ্চয় কৰিব পাৰিব। তো খেতিত কোমৰা গছত বহুত কেইটা বেমাৰ আক্ৰমণ কৰে। তো আজি সেই কেইটা বেমাৰৰ কথা আলোচনা কৰিবলৈ গৈ আছো আৰু কি ধৰণৰ ঔষধ আপোনালোকে এই খেতিত দিলে আপোনালোকৰ গছ খেতিত সুস্থ থাকিব আৰু যথেষ্ট ফলন দিব। তো প্ৰতি বিঘাত কিমান টকা খৰচ কৰিব লাগিব, কিমান টকা ৰাসায়নিক সাৰ, কিমান টকাত গোবৰ সাৰ আৰু কিমান পৰিমাণে আমি কেঁচু সাৰ খেতিত দিব লাগে আৰু কিমান দিন পিছে আমি খেতিত ৰাসায়নিক সাৰ সিঁচিব লাগে আৰু দানা কি দিব লাগে, এই কথাখিনি আজিৰ এই ভিডিওটোৰ মাজেদি আপোনালোকৰ লগত শ্বেয়াৰ কৰিবলৈ গৈ আছো। কথা হ'ল আপোনালোকে মোৰ ভিডিওটো স্কিপ নকৰিব, আৰম্ভণিৰ পৰা শেষলৈকে নিশ্চয় চাব। তো এটো হ'ল হাইব্ৰিড F1 শিবা কোমৰা খেতি। তো কোমৰা যদি আপোনালোকে এই শিবা কোমৰা মোটামুটি 1 বিঘা মাটি কৰিব পাৰে, মোটামুটি 2 পৰা 2.5 লাখ টকা আপোনালোকে 3 পৰা 4 মাহৰ ভিতৰতে পাই যাব। তো খেতিৰ গছবিলাকৰ ধৰণ চাওক, যিবিলাক কোমৰা লাগিছে একদম পুৰা লোকেল জাতৰ কোমৰা নিচিনাই, বজাৰত লৈ গ'লে এইটো কোমৰাৰ চাহিদা বহুত ভাল। প্ৰথম অৱস্থাত গোবৰ সাৰটো অকণমান বেছি খটাব। গছ লগোৱাৰ আগতে আপোনালোকে ৰাসায়নিক সাৰ খটাব লাগিব। প্ৰতি বিঘাত 30 কিলোমান সুপাৰ দিব, 8 পৰা 10 কিলো পটাছ দিব। তাৰপিছত লিকুইড দিব, আপোনালোকে চূনৰ বিপৰীতে লিকুইড দিব 5 কিলো। আৰু দিয়াৰ পিছত ধুনীয়াকৈ হাল মাৰিলে পুলি যদি আপোনালোকে প্ৰস্তুত কৰে নাৰ্সাৰী আকাৰে প্ৰস্তুত কৰক। যদি আপোনালোকে ভাবে যে মই ডাইৰেক্টলি গুটি লগাম, এটা গছৰ পৰা আৰু এটা গছৰ দূৰত্ব 3 ফুট, শাৰীৰ পৰা শাৰীৰ দূৰত্ব 6 ফুটকৈ ৰাখি হ'লেও আপোনালোকে লগাব পাৰিব। দেখাত কিন্তু একদম পুৰা লোকেলৰ দৰে, খাবলৈও চেম তেনেকুৱাই। এইটো বহুত ভাল ভেৰাইটি। তো গছত চাওক, এটাকৈ গছতে তাৰমানে মাত্ৰহে গছ চাং পাইছেগৈ, এটা গছতে মোটামুটি 30-35টাকৈ কোমৰা আপোনালোকে বিকিব পাৰিব। তো প্ৰতি বিঘাত মোটামুটি 2-3 দিন পিছে 800-700কৈ কোমৰা আপোনালোকে বিকিব পাৰিব। তাৰ কাৰণে আপোনালোকে কি কৰিব লাগিব, কি ধৰণৰ দানা আপোনালোকে খেতিত দিব লাগিব। তো মই প্ৰথমতে দানাটোৰ নাম দেখুৱাই দিলোঁ। দানাটো এইটো হ'ল ৰটেক্স। এই দানাটো খেতিত দিয়া হৈছে। তাৰ লগতে ব্লেক পাৰ্ল দিব পাৰিব, সাগৰিকাও দিব পাৰিব। এনেকুৱা ধৰণৰ কোমৰা খেতিত সাগৰিকা দানাও বহুত ভাল কাম কৰে। স্পাৰ্কাৰ জিয়াৰ যিটো দানা আছে সেইটো ভাল কাম কৰে। তো ব্লেক পাৰ্ল এইটো হ'ল গছৰ হৰমন, গছৰ বৃদ্ধি আৰু ফলবিলাকৰ কাৰণে ভাল কাম কৰে। ৰটেক্স দানাৰ কাম হ'ল গছৰ শিপাবিলাকৰ প্ৰব্লেম থাকিলে এইটো সলভ কৰিব। তাৰপিছত স্পাৰ্কাৰ জিয়াৰ এইটো দানাৰ কাম হ'ল গছৰ ফলন আৰু গছৰ বৃদ্ধি। তো এই ধৰণৰ দানা আপোনালোকৰ খেতিত দিব। বায়োগোল্ড আছে, বায়োগোল্ড দানাৰ কাম হ'ল গছৰ ফলনবিলাক নষ্ট নকৰিব আৰু গছৰ ফলন বেছিকৈ আনিবৰ কাৰণে, ফুল বেছিকৈ লাগিবৰ কাৰণে। কেতিয়াবা গছত হঠাৎকৈ দেখা পোৱা যায় গছত স্ত্ৰী ফুল অলপ কম আহে, কেৱল মতা ফুলবিলাক বেছি লগা দেখা পোৱা যায়, তেন্তে আমাৰ গছবিলাকত খেতিত তাৰমানে ফলন কমি যায়। তাৰ কাৰণে আপোনালোকে বায়োগোল্ড দিব পাৰিব। আৰু এই কোমৰা গছৰ পাতবিলাক এটা প্ৰব্লেম দেখা পোৱা যায়, পাতবিলাকত এনেকুৱা ধৰণৰ দাগ থাকে। তো আৰু এটা দানাৰ নাম কৈ দিছোঁ, এইটো হ'ল 95 দানাৰ কাম হ'ল 24 ঘণ্টাত গছত উন্নত ধৰণৰ শিপা লৈ আহিব
এনেকুৱা ধৰণৰ খেতিত আপোনালোকৰ যি পদ্ধতিমতে ৰাসায়নিক সাৰ আৰু দানা দিবলৈ কৈছোঁ সেইমতে আপোনালোকে দানা আৰু ৰাসায়নিক সাৰ খেতিত ইউজ কৰক। আৰু মাজে মাজে আপোনালোকে খেতি নিকানি কাম কৰিব, ঘাঁহ হ'বলৈ নিদিব। ঘাঁহ হ'লে খেতিত কিন্তু পোকৰ আক্ৰমণটো বাঢ়ি যায়। তাৰ কাৰণে আপোনালোকে কি কৰিব, পোকৰ আক্ৰমণ কমাবৰ কাৰণে ডাষ্টাৰ, দাহাত, তাৰ লগতে আপোনালোকে ৰিলিক, এটা সপ্তাহত, এইটো সপ্তাহত যদি আপোনালোকে দাহাত আৰু ৰিলিক দিছে, তাৰ পিছৰ সপ্তাহত একতাৰা, ডাষ্টাৰ, এইবিলাক ঔষধ আপোনালোকৰ খেতিত ইউজ কৰিব। পাৰ টেংকিত 25 ml ঔষধ আপোনালোকে ভৰাই ধুনীয়াকৈ গছবিলাক ভিজাই দিব। তো ভিজাই দিয়াৰ পিছত চাব গছবিলাকত কোনো ধৰণৰ পোক নাই। আৰু এটা কথা হ'ল, কোমোৰা গছ কৰিছে ঠিকে, কোমোৰা গছৰ কিন্তু আগবিলাক এনেকুৱা ফুলি যোৱা দেখা পোৱা যায়। আগবিলাক ফুলি গ'লে আপোনালোকৰ যদি কোনো ঔষধে কাম কৰা নাই তেনেহ'লে আপোনালোকৰ খেতিত চেমোডিছ ঔষধটো যদি এবাৰ ব্যৱহাৰ কৰিব পাৰে 15 দিনৰ কাৰণে আপোনালোকৰ খেতিত আৰু ঔষধ দিব নালাগিব। তো চেমোডিছ ঔষধ চেনজেণ্টা কোম্পানীৰ ঔষধ বহুত ভাল ভেৰাইটি, তাৰমানে ইমান ৰিজাল্ট। এদিন স্প্ৰে কৰাৰ পিছত 15 দিন আৰু খেতিত আপোনালোকৰ স্প্ৰেৰ কোনো প্ৰয়োজন নাই। সৰু পোক আৰু চিটকা পোক যিবিলাক আছে, একদম বেৰি পোক যিবিলাক, চব মৰি যাব। আৰু গছৰ ফুলৰ ভিতৰত যদি পোকবিলাক সোমাই থাকে তাৰ কাৰণে আপোনালোকে বুষ্টাৰ তাৰপিছত ট্ৰিপল বুষ্টাৰ এল দিব। সেইটো হ'ল ভিটামিন। যেনেকুৱা ধৰণৰে গছ নাথাকক, জলকীয়া, বেঙেনা, কোমোৰা, জিকা, ভোল, যিকোনো খেতিৰ গছত যদি ফলন কম হয় তেনেহ'লে আপোনালোকে ট্ৰিপল বুষ্টাৰ এল ঔষধটো স্প্ৰে কৰিব পাৰিব। আৰু যদি ভাবে যে উন্নত ধৰণৰ আৰু ভিটামিন এটা স্প্ৰে কৰিম তেনেহ'লে চাই পাৱাৰ প্লাছ বা ৰজোটা দুটাৰ পৰা এটা আপোনালোকে নিৰ্ধাৰিত কৰি আপোনালোকৰ খেতিত স্প্ৰে কৰিব। তো বন্ধুসকল, মোৰ ভিডিঅ' আপোনালোকে কোন ঠাইৰ পৰা চাই আছে মই আপোনালোকক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। তো আপোনালোকৰ সহায় সহযোগিতা কামনা কৰিছোঁ। এনেকুৱা ধৰণৰ খেতি আপোনালোকৰ যাতে হয়, আপোনালোকৰ যাতে এনেকুৱা ধৰণৰ উন্নত ধৰণৰ ৰাসায়নিক আৰু বৈজ্ঞানিক পদ্ধতিৰে খেতি কৰিব পাৰে, আপোনালোকৰ যাতে সফল হ'ব পাৰে। প্ৰতি বিঘা মাটিৰ পৰা যাতে আপোনালোকে 2 পৰা 2.5 লাখ টকা এটা আপোনালোকে 3-4 মাহৰ ভিতৰতে আপোনালোকে ৰাহি কৰিব পাৰে, তাৰে কামনা কৰিলোঁ। তো বন্ধুসকল, যিখিনি কথা কৈছোঁ আপোনালোকে মোৰ কথাখিনি ফ'ল' কৰক। আপোনালোকে এনেকুৱা ধৰণৰ খেতিৰ ওপৰত যতন লওক, তাৰে কামনা লৈ আজি আপোনালোকৰ মাজৰ পৰা বিদায় লৈছোঁ। পৰৱৰ্তী ভিডিঅ'ত লগ পাম। ধন্যবাদ।